মানস নেশ্যনেল পাৰ্কত বাৰু আপুনি গড়টোৰ খেদা খাইছিলে নেকি? আজি মই আপোনাক গোটেই মানস নেশ্যনেল পাৰ্ক ফুৰাম ৰাইজ। য়েছ, গোটেই মানস নেশ্যনেল পাৰ্ক। হেল্ল' মই পলৱ ৰাইজ বৰ্তমান মানস নেশ্যনেল পাৰ্কৰ ভিতৰত সঁচা কথা ক'ব গ'লে আমি মানস নেশ্যনেল পাৰ্কৰ ভিতৰত একো নেদেখিলোঁ এই লেংগুৰকেইটাৰ বাদে। বাঘ চাগে আমি 1-2 মিনিটৰ কাৰণে মিছ কৰিছোঁ। গল্ডেন লেংগুৰকেইটা উৎপাত দেখি এনেকুৱা লাগিছে বাকী ভগৱানে জানে। আমি ৰাতিপুৱাৰ পৰা দুপৰীয়া টিকাফটা ৰোড ওলোৱালৈকে জীপ চাফাৰী কৰিছোঁ আৰু ঘুমক কৰাৰ বাহিৰে বাকী কোনেও ইমান টাইম জীপ চাফাৰী নকৰায়। কিন্তু ফুৰিলে কি হ'ব, গছ চাই চাই ঘূৰা হৈছে। কিন্তু ক'ব লাগিব মানস নেশ্যনেল পাৰ্কৰ লেণ্ডস্কেপ ৰাইজ আল্টিমেট। এটা ৰ ফিল আছে মানে। বাৰু তথাপিও এটা জন্তু দেখিব নালাগেনে? বনৰীয়া মাক আৰু ৰাইজ আমাৰ সন্মুখত বনৰীয়া হাতী আৰু মাক আৰু পিতেক। হাতী আৰু বান্দৰ দেখিয়ে থাকোঁ। গৈ গৈ আমি নদীৰ কাষ পাওঁ। গোটেই মানস নেশ্যনেল পাৰ্ক ঘূৰি লাষ্টত আমি নদীৰ কাষলৈ গৈছোঁ। এতিয়া এনেকুৱা ৰাস্তাকেইটা মনত পৰিলে তুমজাং পিকলহে মনত পৰে। ভূটানৰ পাহাৰকেইটাৰ লগত ইমান মজা লাগিছে ন ৰাইজ। তাতে এটা মিউজিয়ামো আছে। মিউজিয়ামৰ কাষত বেঞ্চ আছে। আগত এইটো ভিউ। আপুনি যদি যায় এই নদীৰ কাষত অলপ টাইম বহিব। আৰু মই আপোনাক কৈছোঁ আপোনাৰ উঠি আহিবলৈ মন নাযাব। ইয়াৰ সম্পূৰ্ণ কাহিনী ইতিমধ্যে ইউটিউবত 2টা ভিডিঅ' আহি গৈছে। আৰু যদি ইউটিউবত আপুনি সেইকেইটা ভিডিঅ' চাই আপোনাৰ এনেকুৱা লাগিব আপুনি মোৰ লগতে এইডোখৰ ঠাইত এই নদীৰ পাৰত বহি আছে। গোটেই মানস নেশ্যনেল পাৰ্ক ঘূৰিছে। আপুনি পিছে মানস নেশ্যনেল পাৰ্ক গৈছে নে নাই কমেণ্টত লিখিব। কেনেবাকৈ গড়টোৱে খেদিছিলে নি সেইটোও কমেণ্টত লিখিব। চিৰিজটো অকণমান দীঘলীয়া হ'ব। ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব।